আজি যিখিনি নটিফিকেশ্যন প্ৰকাশ পাইছে আসাম ট্ৰিবিউনত, এই আসাম ট্ৰিবিউন নটিফিকেশ্যনখিনিত স্পষ্ট আকাৰত কোৱা হৈছে 30 মে তাৰিখত ৰেজাল্ট দিব, অৰ্থাৎ মাৰ্কশ্বিট আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ এডমিট যদি চিলেকশ্যন হৈছে এডমিট আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু এই নটিফিকেশ্যনখিনিত যিখিনি এটা ভিডিঅ' দিয়া হৈছিল, এই ভিডিঅ'ৰ পিছত আপোনালোকৰ মাজৰ পৰা বহুতে মোক কমেণ্ট কৰিছে যে ৱেটেজ মাৰ্কটো কি হয়, ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব, ফাইনেল কাট অফ দিবনে নাই, ফাইনেল চিলেকশ্যন কেনেকৈ হ'ব, কাট অফ কিমান যাব পাৰে ইত্যাদিলৈ বহুতো ধৰণৰ প্ৰশ্ন কৰিছিল। আৰু গোটেইখিনি প্ৰশ্ন লৈয়ে আজি আমি লৈ আহিছোঁ টেটকাম ৰিক্ৰুইটমেণ্ট নটিচ এনালাইচিছ এণ্ড এনচাৰ অফ অল ডাউটছ। যিখিনি আছে এই গোটেইখিনি যিখিনি ডাউট আছে এই ডাউটখিনি কিন্তু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। আৰু দেখা পাইছে এই নটিফিকেশ্যনখিনি আপোনালোকে নিশ্চয় পাইছে। এতিয়া কুৱেশ্যনবিলাক আমি কি আলোচনা কৰিম, ডাউটখিনি ইয়াত চাওক। প্ৰথম পইণ্টটো লৈছোঁ যে ৱেটেজ মাৰ্ক কি হয়, অভাৰঅল কাট অফ কিয় নাই, অভাৰঅল কাট অফটো কিয় নিদিব, ইয়াৰ কিছুমান কাৰণ আছে বা নিদিলে ইয়াৰ প্ৰভাৱটো কেনেকুৱা পৰিব আমাৰ, আমি কেনেকৈ গম পাম যে কাট অফ কিমান গ'ল, কোনজন কেণ্ডিডেটে কিমান মাৰ্ক পাই চাকৰিটো পালে ইত্যাদি। তাৰপিছত অভাৰলেপিং হ'ব নেকি, অভাৰলেপিং হোৱাৰ চান্স কিমানখিনি, এইখিনি ফাইনেল চিলেকশ্যন এণ্ড কাট অফ কেনেকৈ হ'ব, কোনটো বেচিছত ফাইনেল চিলেকশ্যন এণ্ড কাট অফ হ'ব, এইটো যিটো ৰেজাল্ট কেতিয়া দিব, এই গোটেইখিনি ৰেজাল্ট যিখিনি আছে এক্সট্ৰা কাৰিকুলাম যিখিনি NCC হওক, তাৰপিছত আপোনাৰ স্পৰ্টছে হওক, কালচাৰেল যিখিনি চাৰ্টিফিকেট বা আগত যিখিনি টেট পাছ কৰা আছিল GT বা PGD এইখিনি নটিফিকেশ্যনত প্ৰকাশ পাইছিল, যিটো আমাৰ এডভাৰ্টিজমেণ্ট, ইয়াত এই গোটেইখিনি ইছ্যু লৈ গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাব ইয়াত। আৰু সকলোখিনি ডাউট ক্লিয়াৰ হ'ব বুলি আশা কৰোঁ। যদি ভিডিঅ'টো সম্পূৰ্ণ চাই তেনেহ'লে গোটেইখিনি বস্তু ভালদৰে বুজি পাব আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যনক লৈ যিটো আপোনাৰ ডাউট আছিল মনত বা প্ৰশ্ন আছিল এইখিনি উত্তৰ পাব। প্ৰথমতে ধৰিছোঁ ৱেটেজ মাৰ্ক কি, আপোনালোকৰ নটিফিকেশ্যনখিনিত উল্লেখ আছে ৱেটেজ মাৰ্ক দিয়া হ'ব। আৰু ইয়াত লৈ বহুতে ডাউট আছে যে ৱেটেজ মাৰ্কটো কেনেকুৱা ধৰণৰ হৈছে, ধৰিব টোটাল নাম্বাৰৰ পৰা মিনিমাম 5 মাৰ্ক ধৰিব নেকি, এনেকুৱা কিছুমান ডাউট আমি কুৱেশ্যনত পাইছোঁ আপোনালোকৰ টেলিগ্ৰামত, লগতে আমাৰ যিটো কমেণ্ট ছেকশ্যন আছে কমেণ্ট ছেকশ্যনত। গতিকে ইয়াত আপোনালোকক এটা কথা স্পষ্ট আকাৰত কৈ দিওঁ, নটিফিকেশ্যনখিনি যদি আপুনি ভালকৈ চাই নটিফিকেশ্যনটো চাই তেনেহ'লে ইয়াত লিখা থাকিব ৱেটেজ মাৰ্ক ফৰ ইচ ছাবজেক্ট বা ইচ পৰ্চন এনেকুৱা দি আছে। তাৰমানে আপোনাৰ যিটো PGD যিটো ৰেজাল্ট ওলাব 30 তাৰিখত, ইয়াত যিটো মাৰ্কশ্বিট দিয়া হ'ব এই মাৰ্কশ্বিটত আপোনালোকৰ ৱেটেজ মাৰ্ক বোলতে এইখিনি বুজোৱা হৈছে যে যিখিনি আপোনাৰ পৰ্চন আছিল, অৰ্থাৎ যেনেকুৱা আছিল GK কাৰেণ্ট এফেয়াৰ্ছ এইটো পাৰ্ট এটা আছিল, তাৰপিছত ইংলিছৰ পাৰ্ট এটা আছিল, তাৰপিছত মেথামেটিক্সৰ পাৰ্ট এটা আছিল, যিখিনি পাৰ্ট যিকেইটা পৰ্চনত আপোনালোকৰ পৰীক্ষা হৈছিল আৰু এই পৰ্চনত কিমানখিনি মাৰ্ক আছিল এই মাৰ্ক হিচাপত ধৰি লোৱা আপোনালোকৰ 50 মাৰ্কছ আছিল আপোনালোকে GK পাৰ্টত, আৰু আউট অফ 50 কিমান মাৰ্কছ পাইছে এইখিনি হৈছে ইয়াৰ পৰ্চন মানে ইয়াৰ ৱেটেজ মাৰ্ক। তাৰপিছত মেথছত আছিল 15 মাৰ্কছ, আউট অফ 15 কিমান পাইছে এইখিনি, আৰু এই টোটালখিনি কৰি আপোনালোকৰ কি দিয়া হ'ব, টোটাল নাম্বাৰছ দিয়া হ'ব যে এইখিনি আউট অফ 15, আউট অফ 50, আউট অফ 10 কিমান মাৰ্ক পাইছে, টোটাল মাৰ্কটো আমাৰ মাৰ্কশ্বিটত যেনেকুৱা আহে HSত বা গ্ৰেজুৱেশ্যন লেভেলত এই টোটাল মাৰ্কছটো আপোনালোকক দিয়া হ'ব। ফাৰ্ষ্ট পইণ্ট হ'ল এইটো। গতিকে ৱেটেজ মাৰ্কক লৈ আপোনালোকৰ কোনো টেনশ্যন কৰিবলগীয়া দৰকাৰ নাই, মই ভাবোঁ ৱেটেজ মাৰ্কৰ কোনো ধৰণৰ নিগেটিভ প্ৰভাৱ ইয়াত নপৰে। এতিয়া ছেকেণ্ড পইণ্ট যিটো আছে, ছেকেণ্ড পইণ্ট হৈছে আপোনাৰ অভাৰঅল কাট অফ কিয় নাই। আৰু ইয়াত যিখিনি নটিফিকেশ্যনত যিখিনি প্ৰকাশ পাইছে ইয়াত অভাৰঅল কাট অফৰ কথা কিন্তু উল্লেখ নাই, অৰ্থাৎ অভাৰঅল কাট অফ নিদিবও পাৰে। আৰু এইটো যদি নিদিয়ে তেনেহ'লে আপোনালোকৰ কাৰণে এটা প্ৰব্লেম হ'ব, কোনটো আপোনালোকে আশা কৰোঁ কোনো ধৰণৰ ইয়াত বেমেজালি নহ'ব। অসম চৰকাৰে বহুত স্বচ্ছ আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আমাৰ পৰীক্ষাখিনি যিখিনি হৈছে কণ্ডাক্ট কৰি আছে, আশা কৰোঁ এইটো ধুনীয়াকৈ হ'ব, একদম ট্ৰান্সপাৰেণ্টলি হ'ব। কিন্তু অভাৰঅল কাট অফটো আপোনালোকৰ কাৰণে কেণ্ডিডেটৰ কাৰণে বহুতেই জৰুৰী, কাৰণ অভাৰঅল কাট অফ নিদিলে কেণ্ডিডেটবিলাকৰ মাজত এটা ডাউট থাকি যায়। আৰু ডাউটটো হ'ল কি যে আপুনি ছাপ'জ ধৰি লওক আপুনি 75 পাইছে, আপোনাৰ লগৰে এজন 80 পাইছে না 70 পাইছে, হয়তো আপোনাৰ কম পাইছে, ইয়াৰ নামটো আহিলে আপুনি প্ৰুফটো কেনেকৈ কৰিব যে ই মোতকৈ বেছি আছিল, ইয়াৰ নাম আহিছে, মই কম পাইছোঁ কাৰণে মোৰ নাম অহা নাই, এনেকুৱা নহয়। ইয়াত স্পষ্ট আকাৰত আমি ডিমাণ্ড দিব লাগে যে আমাৰ যিখিনি ফাইনেল কাট অফ হ'ব, যিটো নটিফিকেশ্যনত যিখিনি প্ৰকাশ পাইছে এইখিনি হিচাপত ঠিকে আছে, এইখিনি আমি ৱেলকাম কৰিছোঁ। কিন্তু ইয়াত আমাৰ কাট অফ যিখিনি হ'ব, কাট অফ আমাৰ ৰেজাল্টৰ লগে লগে আমাৰ কাট অফটো দিব লাগে যে ভেৰিফিকেশ্যনত কোনবিলাক কেণ্ডিডেটে পালে। আৰু এই ভেৰিফিকেশ্যনত যোৱাৰ কাৰণে যিটো নটিফিকেশ্যনত উল্লেখ কৰিছে যে যদি আপুনি ৰেজাল্ট পোৱাৰ পিছত মাৰ্কশ্বিট পোৱাৰ পিছত যদি আপোনাৰ কাট অফ যদি নাম থাকে,
অৰ্থাৎ যদি ভেৰিফিকেশ্যনত যদি নাম আপুনি সিলেকশ্যন কৰিছে আপোনাৰ নাম যদি সিলেকশ্যনত আছে তেনেহ'লে আপুনি এটা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডত আপোনাৰ মাৰ্কছ টেন্টেটিভ মাৰ্কছ লগতে আপোনাৰ যিখিনি অফিসত আপোনাৰ ভেৰিফিকেশ্যন হ'ব এই অফিসৰ নাম এড্ৰেছ লগতে টাইম এণ্ড ডেট লগতে যিখিনি ডকুমেণ্টছ আপোনাৰ লৈ যাব লাগিব এই গোটেইখিনি ডকুমেণ্টছ ইয়াত এডমিটত থাকিব বুলি কৈছে গতিকে ইণ্ডিভিজুৱেলি এই কাট অফৰ নম্বৰটো ইণ্ডিভিজুৱেলি দিয়াৰ কথা ইয়াত স্পষ্ট কৰাত প্ৰকাশ পাইছে কিন্তু এইটো আমি সকলোৱে যাতে জানিব পাৰোঁ সেয়া আমাক কি কৰিব লাগে এটা কাট অফ দিব লাগে মাৰ্কশ্বিটটো দিয়াৰ পিছত এটা কাট অফ আমাক দিব লাগে যাতে আমি নাপালেও বেলেগে ধৰি লওক আপুনি পোৱা নাই কিন্তু বেলেগে কিমান পাইছে এইখিনি যাতে আপুনি চাব পাৰে যে কোনটো পৰ্চনত কিমান মাৰ্ক পাইছিল ছাবজেক্ট ৱেটেজ যিটো মাৰ্ক দিয়া আছে এই ৱেটেজ কিমান মাৰ্ক পাইছে এই মাৰ্কখিনি যাতে আপুনি চাব পাৰে টোটাল নাম্বাৰ কাৰিকুলামত কিমান আছে এক্সট্ৰা নাম্বাৰ কিমান আছে কোন পৰ্চনত কিমান পাইছে টোটাল নাম্বাৰ কিমান আছে আৰু সেই হিচাপত আপোনাতকৈ ই কিমান বেছি বা আপুনি সেই ব্যক্তিজন যিজন পোৱা নাই ইয়াতকৈ কিমান বেছি এইখিনি যাতে পাব পাৰে এই কাৰণে আমি ইয়াত ট্ৰান্সপাৰেণ্টলি এটা অপশ্যন ইয়াত যে যদি কাট অফটো ফাইনেল কাট অফটো এনালাইসিস কৰি দিয়ে তেনেহ'লে আমি কিন্তু এইটো ট্ৰান্সপাৰেণ্ট আৰু এইটো আমি এটা বিশ্বাসত আনিব পাৰিম আদাৰৱাইজ ইয়াত কিন্তু আমাৰ এটা ডাউট থাকি যায় যে কাট অফ ওভাৰঅল কাট অফ দিব নে নাই আৰু যিহেতু নোটিফিকেশ্যনটো এইটো প্ৰকাশ কৰা নাই কিন্তু আমাৰ ডিমাণ্ড যে ফাইনেল কাট অফ এটা ভেৰিফিকেশ্যনৰ কাৰণে কোনবিলাক কেণ্ডিডেটে পালে ইহঁতৰ মাৰ্কছ ৱাইজ এটা লিষ্ট ওলাব লাগে যে এই লিষ্ট অফ ভেৰিফিকেশ্যন এনেকুৱা এটা ওলাব লাগে যে এই কেণ্ডিডেটবিলাকৰ কি ভেৰিফিকেশ্যন হ'ব নেক্সট পৰ্চনত লৈছোঁ নাম্বাৰ 3 যিটো আছে নাম্বাৰ 3 আছে আপোনালোকৰ অভাৰলেপিং হ'ব নেকি আৰু ইয়াত মই স্পষ্ট আকাৰত ক'ব বিচাৰোঁ যে অভাৰলেপিঙৰ কোনো ধৰণৰ চান্স নাই বুলি ইয়াত দেখা দিছে কাৰণ হ'ল ইয়াত পিজিডি আগত মাতিছে তাৰ মানে পিজিডি যিখিনি ৰেজাল্ট ওলাব মাৰ্কশ্বিট ওলাব বা ভেৰিফিকেশ্যনৰ যিটো লিষ্ট ওলাব যদি ওলাই কাট অফ হিচাপত আৰু নহ'লে যিটো এডমিট দিব এই হিচাপত যিখিনি কেণ্ডিডেটে পিজিডি ভেৰিফিকেশ্যন হোৱাত বা নাম আহিব এইবিলাক কেণ্ডিডেটে যদি পিজিডি সিলেকশ্যন হয় পিজিডি সিলেকশ্যন হোৱাৰ পিছত কিন্তু জিটিটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যদিও নোটিফিকেশ্যন লিখিছে শ্বৰ্টলি নোটিফিকেশ্যনখিনি দিব আৰু যদিও নোটিফিকেশ্যনখিনি 1-2 দিনৰ ভিতৰত আহে আমি লগে লগে আপোনালোকক জনাই দিম কিন্তু ইয়াৰ ৰিজাল্টটো কিন্তু কেইদিনমান দেৰি হোৱাৰ চান্স আছে কাৰণ অভাৰলেপিং নোহোৱাৰ কাৰণেই কিন্তু এই বস্তুটো কৰিছে এনেকুৱা চিষ্টেম কৰিছে কাৰণ পিজিডি ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছত যদি জিটিখিনি হয় তেনে যিবিলাক কেণ্ডিডেটে পিজিডিত সিলেকশ্যন হৈ গ'ল ইহঁতৰ লগতো লিষ্টটো থাকিব এই কেণ্ডিডেটবিলাকে কিন্তু জিটিৰ কোনো ধৰণৰ নাম নাহে গতিকে অভাৰলেপিং হোৱাৰ চান্সটো কিন্তু ইয়াত নাই আৰু মামাই বাৰ বাৰ কৈছে অভাৰলেপিং নহয় এই সিস্টেমত আমি এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আগবঢ়াই লৈ যাম গতিকে অভাৰলেপিঙৰ টেনশ্যন নাই আৰু এই অভাৰলেপিং নোহোৱাৰ ফলত কিন্তু আপোনালোকৰ এটা পজিটিভ দিশ হ'ব কাৰণ যিবিলাক কেণ্ডিডেটে পিজিডিত সিলেকশ্যন হৈ যাব ইহঁতৰ নামটো জিটিত নাহে সেয়া জিটিৰ কাট অফ অলপ হ'লেও কমিব এজ কম্পেয়াৰ টু যেটো ভাবিছে আপোনালোকৰ পিজিডি সিলেকশ্যন হৈ যোৱাৰ পিছত যদি জিটিটো ৰিজাল্ট দিয়ে তেনেহ'লে জিটিৰ কাট অফটো অলপ হ'লেও কমিব কাৰণ এই পিজিডি সিলেকশ্যন পোৱা কেণ্ডিডেটবিলাকৰ নাম জিটিত নোহোমায় নেক্সট আপোনাৰ ফাইনেল সিলেকশ্যন এণ্ড কাট অফ কেনেকৈ হ'ব এতিয়া মই কাট অফৰ কথাটো প্ৰথমতে কৈ দিলোঁ যে কাট অফটো আমাক লাগে মানে যিমানখিনি কেণ্ডিডেট আছে আমাৰ তৰফৰ পৰা আমাৰ ইয়েছ ইউ কেন ক্ৰেক চেনেলৰ তৰফৰ পৰা আমি আমাৰ মাধ্যমত আমি ডিমাণ্ড দিছোঁ বা আমি আপোনালোকক জনাওঁ যে কাট অফটো আমাক লাগে কাৰণ গোটেইখিনি ট্ৰান্সপাৰেণ্ট এটা বিষয় যদি আমি চাব বিচাৰোঁ তেনেহ'লে আমাক কাট অফটো লাগিব তেনেহ'লে আমি জানিব পাৰিম যে কিমান কাট অফ গ'ল আৰু কিছুমান কেণ্ডিডেট নাপালে কিয় নাপালে কিমান মাৰ্কৰ ডিফাৰেঞ্চ হ'ল এই গোটেইখিনি ডিটেইলছ আমি জানিব পাৰিম আৰু ফাইনেল সিলেকশ্যন যিখিনি হ'ব ফাইনেল সিলেকশ্যনটো আপোনাৰ কোনটো বেচিছত হ'ব যে আপোনাৰ টোটাল টেট কাম ৰিকুৱাৰমেণ্টৰ মাৰ্কছটো আগত দিয়া হ'ব একৰ্ডিং টু এডভাৰটাইজমেণ্ট টেট কাম ৰিকুৱাৰমেণ্টৰ মাৰ্কছ তাৰ লগতে কিছুমান কেণ্ডিডেটে ইয়াত আগত প্ৰিভিয়াছলি আপোনাৰ টেট জিটি আৰু পিজিডি পাছ কৰা আছিল জব নাই জব পোৱা নাই বা লোৱা নাই যিকোনো কাৰণত ইহঁতৰ কাৰণে 5 মাৰ্কছ দিয়া হ'ব কিছুমানৰ যদি এক্সট্ৰা কাৰিকুলাম আছে যেনেকৈ ধৰি লওক কালচাৰেল বা স্পৰ্টছ বা এনেকুৱা এনচিচি এনেকুৱা যদি ডকুমেণ্টছ আছে ইয়াৰ কাৰণে 2 মাৰ্কছ 3 মাৰ্কছ যিকিনা এটা ধৰিব এই গোটেইখিনি মিলাই লৈ ফাইনেল কাট অফটো ওলাব অৰ্থাৎ ফাইনেল সিলেকশ্যন হ'ব এই হিচাপত 1:1 মাতিব 1:1 আৰু এতিয়া আৰু এটা কথা যেতিয়া 1:1 মাতিব ইয়াৰ মাজত কিছুমান কেণ্ডিডেট কিন্তু এনেকুৱা আছে যিবিলাকে ভেৰিফিকেশ্যনত ওলাই যাব কাৰণ বিভিন্ন সোর্স আছে এনেকুৱা যে যিবিলাক যদি ভেৰিফিকেশ্যন হয় হোৱাৰ পিছত কিছুমান কেণ্ডিডেটৰ ডকুমেণ্টছৰ কিবা প্ৰব্লেম থাকিব কিছুমানে প্ৰেজেণ্ট নহ'ব বিভিন্ন ধৰণৰ প্ৰব্লেম হৈ থাকে লাষ্ট ৰিসেন্টলি আমাৰ যেটো বিটিআৰৰ যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল ইয়াতো কিন্তু এনেকুৱা আমি দেখা পাইছোঁ বহুতো কেণ্ডিডেটৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে কিন্তু প্ৰেজেণ্ট হ'ব পৰা নাই তো অসমতে এনেকুৱা হ'ব কিছুমানৰ ডকুমেণ্টৰ খেলিমেলি হ'ব এনেকৈ অলপ হ'লেও 1%
0.5% এনেকুৱা সংখ্যক কেণ্ডিডেট হ'লেও ইয়াৰ পৰা ওলাই যাব ওলাই যোৱাৰ পিছত কিন্তু সেকেন্ড মেৰিট লিষ্ট এটা ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এইটো বেচিছত ফাইনেল সিলেকশনটো ইয়াত কৰিব তাৰপিছত এই হ'ল জিটি ৰেজাল্ট কেতিয়া জিটি ৰেজাল্ট যদি আমি কেতিয়া এইখিনি যদি কওঁ তেনেহ'লে ইয়াত যিখিনি নোটিফিকেশ্যনত আমি দেখা পাইছোঁ ইয়াত কৈছে জিটি ৰেজাল্টৰ যিখিনি নোটিফিকেশ্যন এইখিনি শ্বৰ্টলি পাব্লিছ কৰিব ডিএছচিৰ পৰা কিন্তু এতিয়া কথা হ'ল যিহেতু অভাৰলেপিং যাতে নহয় এই কাৰণে এই চিষ্টেমটো কৰিছে গতিকে যদিও নোটিফিকেশ্যন 1-2 দিনৰ ভিতৰত আহে অহাৰ লগে লগে আপোনালোকক জনাই দিম তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যেতিয়া যদিও 1-2 দিনৰ ভিতৰত ওলায় কিন্তু যিটো ৰেজাল্ট এইটো কিন্তু 1 উইক বা 10 days এনেকুৱা লেট হ'ব পাৰে মোৰ মতে কাৰণ জিটিটো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতহে পিজিটো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত এইখিনি ফাইনেলাইজ হ'ব তাৰ পিছতহে এই কেণ্ডিডেটবিলাক বাদ দিব পাৰিব আৰু পিজিটি ভেৰিফিকেশ্যন নোহোৱাকৈ যিখিনি ৰেজাল্ট ওলাব ইয়াৰ পৰাই কিন্তু বাদ দিব নোৱাৰে কাৰণ ভেৰিফিকেশ্যনত কিছুমান বাদ যাব পাৰে পিজিটিত বাদ গ'লে জিটিত এই কেণ্ডিডেটবিলাকে সোমাব লাগিব গতিকে পিজিটি ৰেজাল্ট দিয়াৰ লগে লগে জিটি ৰেজাল্টটো দিয়া সম্ভৱ নহ'ব বুলি মোৰ এনালাইসিছত এইটো আহিছে কাৰণ নহ'লে এনেকুৱা যদি কৰে জিটি ৰেজাল্ট দি পিজিটি ৰেজাল্ট দিয়াৰ লগে লগে যদি জিটিৰ দিয়ে তেনেহ'লে কিন্তু অভাৰলেপিং হ'ব আৰু অভাৰলেপিং যদি ৰোধ কৰিব বিচাৰে তেনেহ'লে কিন্তু পিজিটি ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছতহে জিটিৰ লিষ্ট যিখিনি এইখিনি ওলাব লাগিব এইখিনি আৰু এক্সট্ৰা কাৰিকুলামটো কৈ দিলোঁ এক্সট্ৰা কাৰিকুলাম এটা লৈছোঁ এক্সট্ৰা কাৰিকুলামৰ ভিতৰত এনচিচি থাকিব আগৰ টেট পাছবিলাক থাকিব তাৰ লগতে আপোনাৰ যিখিনি কালচাৰেল আৰু স্পৰ্টছৰ চাৰ্টিফিকেট আছে এইখিনি ৰিভেৰিফিকেশ্যন এটা হোৱাৰ চান্স আছে কিন্তু কাৰণ বহুতো ফেক কালচাৰেল আৰু স্পৰ্টৰ চাৰ্টিফিকেট কি হৈছে মানুহৰ হাতত আছে লাষ্ট আমি এলপি আৰু ইউপিৰ ভেৰিফিকেশ্যন যিখিনি আছে ইয়াত কিন্তু এইটো দেখা পাইছোঁ গতিকে এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ যিখিনি এই নটিফিকেশ্যনটো লৈ ডাউট আছিল যিখিনি প্ৰশ্ন আছিল যে কেতিয়া কি হ'ব আশা কৰোঁ এইখিনি আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদি বুজি পাইছে ভাল লাগিছে তেনেহ'লে বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব এনেকুৱা এনালাইচিছ লৈ অহাৰ কাৰণে আমাক আৰু উৎসাহিত কৰিব বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আপডেট পোৱাৰ কাৰণে আমাৰ লগতে থাকিব ধন্যবাদ